গাঁৱৰ দুটা ল'ৰা গছৰ তলত বোলে বহি আছিল ইয়াত গৰমৰ দিন বহি আছে 7টামান বজাত সিহঁতক বোলে চিধা আহি মানে পিটছে পিটে এনে হাত চাত ফাটাই দিছে কেছটো বোলে এনেকুৱা হৈছে এইটো মিছা কথা আপুনি সুধি লওক ইমান মানুহ আছে আপুনি সুধি লওক এইটো মিছা কথা একদম ডাইৰেক্টলি মিছা কথা এইটো আমি ল'ৰাবিলাক সুধিছোঁ কি ইয়াত যে পুলিচ আহিছিল কিয় আহিছিল কি কেছটো কি মাৰামাৰিটো কিয় মানে কেঁচালটো কিয় হ'ল মানে ইমান হাল্লা চিল্লা কিয় হ'ল পিছত ল'ৰাবিলাক দেখাল যে মোক এনেকৈ কোবাইছে ইয়াত বহি আছোঁ গৰমৰ দিন এইটো আমাৰ ঘৰৰ মানুহ আমি ইয়াত বহি থাকিব নাপাম নেকি আমি ৰাতি 10টা বাজিলে এইটো হৈ বেলেগ কথা এতিয়া 7টাহে বাজে আমিতো থাকিব পাৰোঁ ইয়াতে বহি ঘৰ আৰু কিছু এনেকৈ ক'ল যে বিৰাট গাঁৱৰ মানুহ এটা জোট খাই গৈছে এইটো মিছা কথা আপোনালোকে নিজে চাওক ইয়াত 4টা ঘৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ ঘৰ আৰু ইফালে মানুহটো গমেই নাপায় আপুনি যাই পেলাই সোধক সিহঁতৰ মানুহ গমেই নাপায় সিফালে আৰু 2-এটা ঘৰ যে আছে আৰু কিজনেকৈ কৈছে যে গোটাই গাঁৱৰ মানুহ গোট খাই গৈছে এইটো মই আহি ইয়াত ওচিক নিজে সুধিছোঁ যে ছাৰ কি হৈছে আপুনি স্বয়ং নিজে উপস্থিত ফিল্ডত ইয়াত কি হাল্লা চিল্লা হৈ আছে মই ভালকৈ সুধিছোঁ ওচি মোক এটা কথাৰ উত্তৰ নিদিল ডাইৰেক্ট ৰিভলভাৰ খোলোঁ নাই ডাইৰেক্ট ফায়াৰিং এনেকুৱা কৰি দিল কিয় পিছত ওচিটো গাড়ীখন লৈ গুচিয়ে গ'ল ড্ৰাইভাৰ যে আছিল আগত মানুহ আছিল অলপৰ কাৰণে এক্সিডেণ্ট হোৱা নাই আমাৰ মায়ে অলপৰ কাৰণে এক্সিডেণ্ট হোৱা নাই এটাই গুলি কৰিছে এটাই মই থকা অৱস্থাত এটাই গুলি কৰিছে কিন্তু মোৰ কোনো কথাৰ উত্তৰ দিয়া নাই ওচিয়ে তাক মই চিনিয়ে পাওঁ ৰৌডবি থানাৰ ওচি কথাটো ভালকৈ সুধিছোঁ